ওইরামে স্ত্রী প্রসিনিতিয়া যতনু এরিলে কপ্রাণ স্ত্রী ভাবে উপজিল কইয়া স্ত্রী ধ্যান মরিবার বেলা চিন্তি মরে নর ওই পর্যন্ত পায় পাশে হি গলে বড় পুরাণে জন স্ত্রীর উপর চিন্তি স্ত্রী হইয়া ঘোরা এটি ইমান সুন্দৰভাৱে বৰ্ণনা দিছে যে জীৱনৰ অন্তিম ক্ষণৰ শত্ৰুৱে যেতিয়া তেওঁ আগুৰি থকা কথাটো প্ৰত্যক্ষ কৰিছে, এইখিনি সময়তো তেওঁ ভোগৰ বাঞ্ছা মনৰ পৰা আঁতৰি যোৱা নাই। তেওঁ যিগৰাকী নাৰীৰ মায়াত মোহত বন্দী হৈ আছে, নিজৰ ভাৰ্যাগৰাকীৰ মুখমণ্ডল তেওঁ মনৰ মাজত ভাঙি উঠিছে। মৃত্যুমুখীজনেও যে এনেকুৱা এটা অৱস্থাত বিষয় ভোগ কৰাৰ বাঞ্ছা কৰে, এনেকুৱা দুঃসাহস কোনবিলাক জীৱই কৰে কওকচোন? যাৰ কোনো ধৰ্মত মতি নাই, যাৰ কোনো গুৰুত শৰণ নাই, যাৰ দৃঢ় বিশ্বাস নাই, সেইসকলৰ নিজৰ মতকে যিসকলে সাৰোগত কৰে সেইসকলৰ এইটো অৱস্থা হয়। শত্ৰুৱে আগুৰি আছে, অথচ তেওঁ ভাৰ্যাৰ মুখখন চাই ভাৰ্যাক এৰি থৈ যোৱাৰ মনৰ দুখ এতিয়া তেওঁ নিজে ৰোমন্থন কৰিব লগা হৈছে। আৰু সেই মুহূৰ্ততে তেওঁৰ প্ৰাণবায়ু যিহেতু উৰি গুচি গ'ল, দেহ এৰি থৈ যাব লগা বাধ্য হ'ল। গতিকে তেওঁ পৰৱৰ্তী জন্মত তেওঁ নাৰী ৰূপ ল'ব লগা হ'ল। এগৰাকী নাৰীক তেওঁ জীৱনৰ অন্তিম মুহূৰ্তত যেতিয়া স্মৰণ কৰিলে, মনেৰে সৈতে দৰ্শন কৰিলে, গতিকে পৰ জন্মত তেওঁ এগৰাকী নাৰী ৰূপ ল'ব লগা হ'ল। এইটো জন্মত তেওঁ পুৰুষ, অহা জন্মত তেওঁ নাৰী হৈছিল। আমাৰো সেইটো যে বাস্তৱতে সম্পূৰ্ণ হৈ আছে, এই কথাটো কিন্তু আমি উপলব্ধি কৰিব লাগিব। কাৰণ আমি নিজকে পুৰুষ বুলি অভিমান কৰি আছো, কিন্তু প্ৰকৃতৰে পুৰুষ আমি হ'ব পাৰিছোনে? নাই। পুৰুষ হয়নে নহয়? আমি নিজকে নিজে আমি প্ৰশ্ন কৰিব লাগিব। কিন্তু নাৰী আমি হয়নে নহয় এইটো প্ৰশ্ন কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ প্ৰকৃতি মানে নাৰী। এই সৃষ্টিখনত পৰম পুৰুষ হিচাপে এজনেই আছে, আৰু বাকী সমস্তবিলাক হৈছে প্ৰকৃতি। সেই পুৰুষ আৰু প্ৰকৃতি একেলগে যেতিয়া কৰ্ম কৰে, তেতিয়াহ'লে সংসাৰখন ধুনীয়াকৈ চলি থাকে। গতিকে প্ৰভু ভগৱন্ত নিজেও পুৰুষ আৰু তেওঁ নিজেও প্ৰকৃতি ৰূপ লৈ পুৰুষ প্ৰকৃতি দুইটা ৰূপতে তেওঁ কি ক্ৰিয়া কৰি আছে। আমাৰ দেহৰ মাৰ্গটোৰ বিষয়টো যদি চিন্তা কৰোঁ, পৰম পুৰুষজন কোনজন? পৰমাত্মা ৰূপে যিজনে নিজৰ হৃদয়ত প্ৰতিষ্ঠা হৈ আছে, সেইজনে হৈছে পৰম পুৰুষ। প্ৰকৃতি কোন? তেওঁক আশ্ৰয় কৰি, পুৰুষক আশ্ৰয় কৰি যিবোৰ শক্তি জড়িত হৈ আছে, সেই শক্তিবিলাকৰ ভিতৰত পঞ্চভূত, পঞ্চ তন্মাত্ৰ, দশ ইন্দ্ৰিয়, 24টা মহাতত্ত্ব, এই সমস্তবিলাক মিলি প্ৰকৃতি। প্ৰকৃতি ৰূপে দেহ, দেহৰ মাজতে জীৱন। প্ৰভু ভগৱন্তই দুটা ৰূপত এই সংসাৰলৈকে তেওঁ আহিছে। নিজেই প্ৰকৃতিৰ ৰূপ লৈছে, নিজে পুৰুষ ৰূপ লৈছে। পুৰুষ ৰূপৰ আত্মাটো হৈছে পৰমাত্মা ৰূপে যিটো আমি যাক ধ্যান কৰোঁ, আৰু প্ৰকৃতিৰ ৰূপৰ যিটো শক্তি সেইটো হৈছে জীৱাত্মা ৰূপে যিটো ধ্যান কৰোঁ। জীৱাত্মাৰ লগত সম্বন্ধ থাকে দেহৰ, গতিকে জীৱক প্ৰকৃতি বুলি কোৱা হয়, দেহকো প্ৰকৃতি বুলি কোৱা হয়। এইটোহে বাস্তৱতে সত্য। কিন্তু আমি লিংগ দেখি পুৰুষ, লিংগ দেখি নাৰী, এই ধাৰণাটো প্ৰভু ভগৱন্তৰ মায়া সংসাৰৰ এটা সৃষ্টি। প্ৰকৃতত সেইটো হ'ব পাৰে। বিজ্ঞানসন্মত প্ৰমাণটো আমি কৰিব পাৰোঁ। মই যে পুৰুষ বুলি অভিমান কৰি আছোঁ, মোৰ জন্ম ক'ত?
এগৰাকী নাৰী গৰ্ভ হয়নে নহয়? নাৰী গৰ্ভৰ পৰাই মোৰ জন্ম। মোৰ মাতৃয়ে বা এগৰাকী নাৰীয়ে এটা দেহ প্ৰদান কৰিছে, এটা জীৱ, যেনেকেই নহওক, যাৰ জড়িত হওক। তেতিয়াহ'লে যিটো দেহ এগৰাকী নাৰীয়ে সদায় পৰাই আমাক সংসাৰলৈকে পঠিয়াই দিছে, গতিকে এইটো দেহ আমি পুৰুষ বুলি অভিমান কৰিলে কিবা লাভ আছে জানো? নাই। গতিকে আমি সমস্তবিলাকে যে প্ৰকৃতি হয়, এই কথাটো আমি মানিব লাগিব। কিন্তু পুৰুষ বিচাৰি পালে ক'ত পাম? যে পৰমাত্মাৰ যিটো শক্তি, সেইটো হৈছে পুৰুষ। সেই পুৰুষজন ক'ত আছে? সমস্ত জীৱতে আছে। যত জীৱ জংগম কীট পতংগম অগ নগ জগত এই শিক্ষাই। আমি নাৰী বুলি যাক আমি অৱহেলা কৰি আছো, সেই নাৰীগৰাকীৰ অন্তৰতো সেই পুৰুষজনেই আছে। আমি পুৰুষ বুলি অভিমান কৰিছো, আমাৰ মাজতো সেই পৰম পুৰুষজনেই আছে। গতিকে পুৰুষাৰ্থ উদ্ধাৰ কৰিব পৰা সকলেহে সংসাৰ কৰিব পাৰে। গতিকে এই সংসাৰত সেইকাৰণে প্ৰভু ভগৱন্তে এটা দিব্য জ্ঞান জগতক প্ৰদান কৰি তেওঁ মহা ৰূপ বা অৱতাৰ ধাৰণ কৰি প্ৰথমতে আত্মজ্ঞান তত্ত্ব প্ৰদান কৰিছিল কাক? এগৰাকী নাৰী। নাৰী ৰূপে যাক জগতে চিনি পাইছিল। মাতৃৰূপে দেৱভূতি কপিল মহাপ্ৰভুৱে সাংখ্য জ্ঞান তত্ত্ব প্ৰদান কৰিছিল। আৰু সেই সাংখ্য জ্ঞান তত্ত্ব প্ৰদান কৰাৰ পিছত তেওঁ জীৱনৰ শেষ মুহূৰ্তত তেওঁ যোগ ধ্যান কৰি তপস্বী সন্ন্যাসী মহাযোগীসকলে যিটো কৰ্ম কৰে, সেই কৰ্মৰে তেওঁ নিজৰ হৃদয়ত থকা পুৰুষজনক উদ্ধাৰ কৰি নিজে পুৰুষাৰ্থ উদ্ধাৰৰ যিটো মহা কৰ্ম সাধন কৰি তেওঁ পৰম ধামলৈকে গতি কৰিব পাৰিছে। গতিকে এগৰাকী নাৰীৰ পিছতহে এই আত্মজ্ঞান তত্ত্ব জগতত অন্য সকলে অভিমানী পুৰুষ সত্তাই লাভ কৰিছে, ঋষি মুনিসকলৰ মাধ্যমেৰে। হয়নে নহয়? চিন্তা কৰিছোঁ। গতিকে আমি সমস্ত দৰ্শন আমি পাৰমাৰ্থিক আধ্যাত্মিক দৰ্শনেৰে বিশ্লেষণ নকৰিলে পুৰন্তন আখ্যানৰ তত্ত্ব আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ। গতিকে এইকাৰণে এই বিষয় সংসাৰখনত আমাৰ যে কোনো কৰ্ম আচলতে আমি সেই কৰ্মত যে আমি আসক্তত যে দ্ৰৱীভূত হ'ব নালাগে, তাৰে পাৰমাৰ্থিক যিটো বিচাৰ আমি আত্মজ্ঞানী কৰি চাব পাৰিব লাগিব। গতিকে এই সূত্ৰে আজি পুৰুষ আৰু প্ৰকৃতিৰ যিটো ৰূপ স্বয়ং প্ৰভু ভগৱন্তে নিজেই ল'ব লগা হৈছে। চিন্তা কৰি চাওকচোন। কাৰ্যকৰণৰ ক্ষেত্ৰত প্ৰভুৱে স্ত্ৰী ৰূপ লৈছে, কাৰ্যকৰণৰ ক্ষেত্ৰত তেওঁ পুৰুষ ৰূপ লৈছে, কাৰ্যকৰণৰ ক্ষেত্ৰত একেবাৰে নিজৰ নিজ অতি ঘৃণনীয় জীৱটো তেওঁ অৱতাৰ ধাৰণ কৰি জগতক দেখুৱাই দিছে যে আধ্যাত্মিক পাৰমাৰ্থিকভাৱে সমস্ত জীৱৰ লগত ভগৱন্তৰ সম্বন্ধ আছে। ভগৱন্তই চিনি কৰ্ম কৰি আছে কোনে? আমিহে অভিমান কৰি আছো, আমি কৰ্ম কৰি আছো। কিন্তু এজাগাত প্ৰভু ভগৱন্তে কৈছে যে মই সমস্ত জীৱৰ ৰূপ লৈ মই কৰ্ম কৰি আছো। জীৱবিলাকে কেতিয়াও কৰ্ম নিজে কৰিব নোৱাৰে। মই যদি চিত চেতনা নিদিওঁ কৰ্ম কৰে ক'ৰ পৰা? অৰ্থাৎ মই কীট পতংগ ৰূপেও কৰ্ম কৰি আছো, মই ভাল জীৱৰ ওপৰতো মই কৰ্ম কৰি আছো, হিংসুক প্ৰকৃতিৰ জীৱ আৰু সৰল প্ৰকৃতিৰ জীৱ সমস্তবিলাকত ময়ে আছো, আৰু মোৰ সত্তাটোৱে মই নিজৰ কৰ্মখিনি মই কৰি আছো। কিন্তু মায়া সংসাৰৰ অভিমানী জীৱবিলাকে কয় যে মইহে সমস্ত কৰ্ম কৰি আছো। কিন্তু প্ৰকৃত জ্ঞানীজনে যোগীজনে এইটো কথা কেতিয়াও নিজে ভাবিব নোৱাৰে। গতিকে আজি পুৰঞ্জনৰ সেই অৱস্থা হ'ল, জীৱনৰ অন্তিমখনত তেওঁ এতিয়া স্ত্ৰীৰ মায়া বুকুত লোৱাৰ কাৰণে, মনত লোৱাৰ কাৰণে তেওঁ পৰৱৰ্তী জন্ম তেওঁ পুৰুষ হিচাপে জন্মগ্ৰহণ নকৰি এগৰাকী নাৰী ৰূপে জন্মগ্ৰহণ কৰিব লগা হ'ল। এতিয়া পুৰঞ্জনে মৃত্যুৰ সময়ত বা জীৱনৰ শেষ সময়ত নিজৰ পত্নীৰ মোহত মোহিত হৈ তেওঁৰ ছবিটো যেতিয়া মনত স্মৰণ কৰিলে আৰু সেই ছবিটো লৈ যেতিয়া এই সংসাৰ ত্যাগ কৰিলে, পিছৰ জন্মত তেওঁ নাৰী ৰূপ ল'লে। বিদৰ্ভ নামৰ এখন দেশৰ ৰজাৰ গৃহত তেওঁৰ জন্ম হ'ল।
জন্ম হোৱা সূত্ৰে তেওঁৰ নাম বিদৰ্ভী হিচাপে জনাজাত হ'ল। আৰু সেই বিদৰ্ভী কি কৰিলে, মলয়াধ্বজ নামে নিপতে বিশেষ স্বয়ম্বৰে ৰাজাগণে জিনিয়া নিশেষ। আৰু সেই বিদৰ্ভী স্বয়ম্বৰৰ জৰিয়তে মলয়াধ্বজ নামৰ এজন ৰজাই তেওঁ বিয়া পাতিলে স্বয়ম্বৰ যোগে। আৰু এই বিদৰ্ভী বিয়া কৰাৰ পিছত তেওঁৰ গৰ্ভত মলয়াধ্বজে এগৰাকী কন্যাৰ জন্ম দিয়ে। আৰু সেইগৰাকী কন্যাৰ যাক অখিতাক্ষী নামে পৰিচিত হ'ল। আৰু এনেদৰে তেওঁৰ এটা লৌকিক কাহিনী আৰম্ভ হৈছে। চিন্তা কৰি চাওকচোন বাৰু, যে এটা জন্মত পুৰুষ আছিল, এটা জন্মত নাৰী হ'ল। আৰু নাৰী হৈ কি কৰিলে, তেওঁ কন্যা সন্তানৰ মাতৃ হ'ল, বা কোনোবা এজন পুৰুষক তেওঁ বিয়া কৰিব লগা বা তেওঁক স্বামীকৰণ কৰিব লগা এটা অৱস্থালৈ আহিল। স্বয়ং প্ৰভু ভগৱন্তই আপোনাৰ প্ৰহ্লাদৰ পুত্ৰৰ নাম কি আছিল? বিৰোচন। বিৰোচনক তেওঁ স্বামীকৰণ কৰিব লগা হোৱা নাছিল জানো? স্বয়ং প্ৰভু ভগৱন্তে নিজেই নাৰী ৰূপ ল'ব লগা হৈ গ'ল। বিৰোচনক তেওঁ স্বামীকৰণ কৰিব লগা হ'ল। আৰু বিৰোচনৰ বীৰ্য ধাৰণ কৰি তেওঁ এজন মহাভক্তক জন্ম দিলে। সেইজন কোন? বলি। যদিও তেওঁ দৈত্যপতি বুলি কোৱা হয়, তথাপিও তেওঁ কিন্তু ভগৱন্তৰে পুত্ৰ হয়। মাতৃস্বৰূপত প্ৰভু ভগৱন্তে তেওঁক জন্ম দিছে। জগতত ইয়াতকৈ আৰু আচৰিত কথা একো থাকিব নোৱাৰে। স্বয়ং প্ৰভু ভগৱন্তে নাৰী ৰূপ লৈ দৈত্যৰ বীৰ্যৰে ধাৰণ কৰি তেওঁক এক মহাশক্তি প্ৰদান কৰি জগতক বিমোহিত কৰিছে। গতিকে তদ্ৰূপ নাৰী পুৰুষ বুলি কোৱা আমাৰ যিটো অভিমান, সেই অভিমানটো আমি কেতিয়াও কৰিব নালাগে। ঈশ্বৰে নিজৰ বিচাৰৰ তুলচনীত আমাক যিটো অৱস্থাত দিব বিচাৰে সেইটো অৱস্থা আমি ল'বলৈ বাধ্য। কাৰণ ঈশ্বৰৰ ইচ্ছামতেই আমি সমস্ত জীৱবিলাকে জন্ম লৈছোঁ, কৰ্ম কৰি আছোঁ। যলৈকে ইচ্ছা তলৈকে আমি নিজৰ মতে যাব পৰা নাই। প্ৰভু ভগৱন্তে বিচাৰ বুদ্ধিৰে যাক যিটো কামত লগাই সেইমতে সেই কৰ্মটো কৰিবলৈ আমি বাধ্য। গতিকে সেইকাৰণে আজি পুৰঞ্জনৰ পিছৰ জন্মৰ যিটো অৱস্থা, সেই অৱস্থাটোৰ এটা মহাবৰ্ণনা দিছে। এই মুহূৰ্তলৈকে তেওঁৰ মনত কিন্তু কোনো ভাৱনাই অহা নাই যে তেওঁ পূৰ্ব জন্মত কি আছে। এগৰাকী নাৰী ৰূপে, বিদৰ্ভী ৰূপে তেওঁ মলয়াধ্বজৰ পত্নী বুলিয়েই তেওঁ এতিয়া এই জন্মত বিষয় কৰ্মত আবদ্ধ হৈ এগৰাকী কন্যা সন্তানৰ জন্ম দিছে, যাৰ নাম অখিতাক্ষী। এইগৰাকী কন্যা অগস্তি ঋষিৰ লগত পেলাই বিয়া দিয়া হৈছিল। গতিকে এইটো এটা বিষয় ভাগৱতে উল্লেখ কৰিছে। ইয়াৰ কিন্তু পাৰমাৰ্থিক দৰ্শন বিশ্লেষণ কৰিব লগা বহু কথাই আছে। কাৰণ যিটো আখ্যান এতিয়া আমি আলোচনা কৰিছোঁ, এইটো নাৰদৰ এটা কল্প কাহিনীৰ এটা আখ্যান। কিন্তু অগস্তি মুনিটোতো কল্প পুৰুষ নহয়, এজনটো পৌৰাণিক পুৰুষ, হয় নে নহয়? অগস্তি মুনি। এতিয়া সেই অগস্তি মুনিৰ লগত মলয়াধ্বজ আৰু বিদৰ্ভীৰ কন্যা অখিতাক্ষীক বিয়া দিলে, বা তাৰ বৰ্ণনাটো পিছত আহিব। আৰু এই কন্যাগৰাকী জন্ম দিয়াৰ পিছতো বোলে ৰূপে গুণে বিভূষিত 7জন পুত্ৰক জন্ম দিলে বিদৰ্ভী। এই 7জন পুত্ৰৰ প্ৰত্যেকৰে মানে জৰিয়তে যে অৰ্বুদ সংখ্যক সন্তানৰ জন্ম হ'ল। অৰ্বুদ শব্দটোতো আপোনালোকে নিশ্চয় বুজি পাইছে যে কি অৰ্বুদ মানে কি। আমাৰ সাংখ্য জ্ঞানত আমি 1ৰ পৰা 0ৰ পৰা 1 আৰম্ভ কৰি আমি সাংখ্য তত্ত্বত আমি এতিয়ালৈকে কোটিৰ হিচাপলৈকে আমি যাব পাৰিছোঁ, হয়নে নহয়? কোটি 1ৰ পিঠিত 7টা শূন্য হ'লে 1 কোটি হয়।
এই 1 কোটিলৈকে আমি অংক কৰিছোঁ, কিন্তু সাংখ্য জ্ঞান তত্ত্বত 1ৰ পিঠিত 17 পৰা 0লৈকে এটা মহা সংখ্যা নিৰ্ধাৰণ হৈ আছে, এখন আৰ্যা তৈয়াৰ হৈছে। 1, 10, 100, 1000, অযুত, লাখ, নিযুত, কোটি। কোটিৰ পিছৰ অংকটো হৈছে অৰ্বুত। 10 কোটিক 1 অৰ্বুত বুলি কৈছে। যেনেকৈ 10 গুণ 10 গুণ বাঢ়ি গৈ গৈ আমাৰ সংখ্যাবিলাক হৈ আছে, হয়নে? 100ৰ 10 গুণ হ'লে 1000, 1000ৰ 10 গুণ হ'লে আপোনাৰ লাখ, ঠিক এনেকৈ গৈ গৈ 1 কোটি, তাৰ যেতিয়া 10 গুণ হ'ব 1 অৰ্বুত হয়। অৰ্বুত, বিন্দু, সৰ্ব, নিসৰ্ব, শংখ, চক্ৰ, সাগৰ, অনন্ত, লব্ধ, পৰাব্ধ, এনেকৈ আপোনাৰ 1ৰ পিঠিত 17টা সংখ্যালৈকে সাংখ্য তত্ত্বই, সাংখ্য জ্ঞানে এখন আৰ্যা নিৰ্ধাৰণ কৰি দিছে। কিন্তু আমি বৰ্তমানলৈকে সাধাৰণ মনুষ্যসকলে কোটিটো পাৰ হৈ অৰ্বুতলৈকে আমি অংক কৰিছোঁ। অৰ্বুতপতি বুলি যে কৈছে, কোটিপতিৰ ওপৰজনক অৰ্বুতপতি বুলি কৈছে। গতিকে সেই সংখ্যাটোৰ তত্ত্বই কৈছে যে এই বিদৰ্ভী গৰ্ভত জন্মগ্ৰহণ কৰা 7টা সন্তান, এই 7টা সন্তানৰ প্ৰত্যেকৰে যে অৰ্বুত অৰ্বুত সংখ্যক পুত্ৰ সন্তানে জন্ম হৈছে, আৰু সেইসকলৰ জৰিয়তে গোটেই জগতখন তেওঁৰ বংশই ছাতি ধৰিলে। আৰু এই বংশই 14 মনুৰ কাল বোলে ৰাজত্ব কৰিলে। 14 মনুৰ কাল ৰাজত্ব কৰা মানে ব্ৰহ্মাৰ এটা দিন কিমান এটা দীঘলীয়া এটা হ'ব পাৰে, 72,000 যুগ, দিব্য যুগ, 1 মনুৰ, আপোনাৰ ব্ৰহ্মাৰ পৰমায়ু, ব্ৰহ্মাৰ এদিন। গতিকে ইমান দিন তেওঁলোকে মহাৰাজত্ব কৰিছে। ইয়াৰ পিছত এতিয়া সেইসকলৰনো কি হয় তাৰ এটা বৰ্ণনা দি আছে। আমি পদৰ লগত সংগত কৰি বিষয়সমূহ আগুৱাই নিবলৈ যত্ন কৰিম। আহক।